আপোনালোকে জানে সমগ্ৰ দেশ কঁপাই যোৱা অসম লোকসেৱা আয়োগৰ যি কেলেংকাৰীৰ তদন্ত হৈছিলে তাৰ পাছত এখন ন্যায়িক আয়োগ হৈছিলে আৰু সেই ন্যায়িক আয়োগৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি বহুকেইজন প্ৰাৰ্থীক নিলম্বন কৰিছিলে। আজি বৰ্তমান গুৱাহাটী উচ্চ ন্যায়ালয়ত এনে এটা পৰ্যায় পাইছেগৈ যে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা যি তদন্ত আয়োগ হৈছে এই তদন্ত আয়োগখন খাৰিজ হ'ব নেকি, এইটো আজিৰ দিনত কিন্তু এটা খুব ডাঙৰ প্ৰশ্ন আৰু এই প্ৰশ্নটোৱে কিন্তু বৰ্তমান জোকাৰি আছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়া। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়া বৰ্তমান জোকাৰি আছে এটা প্ৰশ্নই, আৰু সেইটো হৈছে যে অসম লোকসেৱা আয়োগৰ তদন্ত কৰা ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা তদন্ত আয়োগৰ প্ৰতিবেদনখন খাৰিজ হ'ব নেকি। আপোনালোকে সকলোৱে জানে যে অসম লোকসেৱা আয়োগৰ যি বিয়াগুম কেলেংকাৰী আছিলে সেই বিয়াগুম কেলেংকাৰী তদন্ত কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে এখন এজনীয়া তদন্ত কমিটিৰ ৰায় দিছিলে আৰু বহু দীঘলীয়া আইনী যুঁজৰ পিছত আমি এখন ন্যায়িক আয়োগ গঠন হৈছিলে আৰু সেই ন্যায়িক আয়োগখন তদন্ত কৰিছিলে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা ডাঙৰীয়াই, আৰু তেওঁ তদন্ত কৰি যি ৰিপৰ্ট দিছিলে 2 এপ্ৰিল 2022 আৰু সেই ৰিপৰ্টৰ ওপৰত ভিত্তি কৰি পেলাই অসম চৰকাৰে 2023 চনত বহুকেইজন বিষয়াক নিলম্বন কৰিছিলে। আৰু তাৰ এই অৰ্ডাৰটো স্পষ্টকৈ লিখিছিলে, whereas one man inquiry commission of Justice B.K. Sharma has reported about anomalies and malpractices resorted to for selection of candidates in exchange of money and other extraneous consideration by APSC headed by then Chairman Rakesh Kumar Paul while conducting CCE 13 and 14. গতিকে 13 আৰু 14 বৰ্ষ বহুকেইজন প্ৰাৰ্থীক এইদৰে তেওঁলোকে নিলম্বন কৰিলে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি। তাৰ পূৰ্বে 39জন 2013 বৰ্ষৰ আৰু 21জন 2014 বৰ্ষৰ এই ৰাজপত্ৰিত বিষয়াক আপোনাৰ ডিব্ৰুগড় পুলিচে গ্ৰেপ্তাৰ কৰিছিলে আৰু সেইসকলক তেতিয়াই কিন্তু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া থকাৰ সময়ত সেইসকলক তেতিয়াই তেওঁলোকৰ চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছিলে। শেহতীয়াকৈ তেওঁলোকৰ আনকি বৰ্খাস্তকৰণৰ যিটো ৰায় আছিলে, যিটো অৰ্ডাৰ আছিলে, সেই অৰ্ডাৰটো এটা মানে ষ্টে হ'ল প্ৰক্ৰম হৈছিলে আৰু সেই বিষয়সমূহ এতিয়া আইনী বিষয়ত চলি আছে। এতিয়া মূল যিটো বিষয় আজি এই যি 23জন প্ৰাৰ্থীৰ নিলম্বন কৰিছিলে, এই 23জন প্ৰাৰ্থীয়ে কি কৰিলে, গুৱাহাটী উচ্চ ন্যায়ালয়ত তেওঁলোকে এই ন্যায়িক আয়োগখনৰ লিগেলিটি আৰু ভেলিডিটিৰ ওপৰত প্ৰশ্ন কৰি পেলাই প্ৰত্যাহ্বান জনাই আইনী বৈধতাৰ ওপৰত প্ৰশ্ন কৰি তেওঁলোকে উচ্চ ন্যায়ালয়ত এটা গোচৰ ৰিট পিটিশ্যন ফাইল কৰিলে, লেখা আবেদন দাখিল কৰিলে আৰু লগতে তেওঁলোকে ক'লে যে এই ন্যায়িক আয়োগৰ ওপৰত ভিত্তি কৰি যি চৌকছ নটিচ বা যি ডিপাৰ্টমেণ্টেল প্ৰচিডিং বা তেওঁলোকৰ ছাছপেনশ্যন অৰ্ডাৰ হৈছে সেইসমূহ আচলতে বাতিল কৰিব লাগে বা খাৰিজ কৰিব লাগে, সেই তাকো তেওঁলোকে প্ৰত্যাহ্বান জনালে। এই গোচৰসমূহ আপোনাৰ 2024-25 চনৰ পৰাই চলি আছে, বেছিভাগ গোচৰ 24 চনৰ পৰাই চলি আছে আৰু ইয়াৰ যিটো মূল গোচৰ আছে প্ৰায় 23জন প্ৰাৰ্থীৰ মূল গোচৰটো হৈছে প্ৰিয়ংকা ডেকা, তেওঁ ইনস্পেক্টৰ অফ স্কুল আছিলে। মই প্ৰিয়ংকা ডেকাৰ গোটেই বস্তুখিনি আজি আপুনি দেখাম, যিহেতু মূল গোচৰ। বাকী কেণ্ডিডেটখিনিৰ একেই কথা, প্ৰিয়ংকা ডেকাৰটো আজি আমি বৰ ধুনীয়াকৈ দেখাম আপোনালোকক। তো এই গোচৰসমূহ, এই পাৰ্টিসমূহৰ গোচৰখিনি এটা প্ৰায় অন্তিম পৰ্যায়ৰ শুনানি পাইছেগৈ আৰু এই অন্তিম পৰ্যায়ৰ শুনানি যোৱা 29 জানুৱাৰী 2026 আজি প্ৰায় এসপ্তাহমান আগতে ইয়াৰ এটা গুৰুত্বপূৰ্ণ শুনানি হৈ যায় আৰু এই গুৰুত্বপূৰ্ণ শুনানিত নিলম্বিত প্ৰাৰ্থীসকলৰ অধিবক্তাই খুব সজোৰে তেওঁ যুক্তি দৰ্শাই কয় যে যিখন ন্যায়িক আয়োগ গঠন হৈছিল এজনীয়া, এই ন্যায়িক আয়োগখনে যিখন আমাৰ কমিশ্যন অফ ইনকুৱাৰী এক্ট আছে সেই কমিশ্যন অফ ইনকুৱাৰী এক্টৰ 8B ছেকশ্যন 8B আৰু 8C উলংঘা কৰিছে আৰু তাৰ আধাৰত আচলতে এই ন্যায়িক আয়োগখনকে মানে ন্যায়িক তদন্ত আয়োগৰ ৰিপৰ্টটোকে খাৰিজ কৰিব লাগে বা ন্যায়িক আয়োগখনৰ লিগেলিটি আৰু ভেলিডিটি তেওঁলোকে প্ৰত্যাহ্বান জনালে। আৰু সমান্তৰালভাৱে চৰকাৰী অধিবক্তাৰো কিছুমান যুক্তি আছিলে। এতিয়া যিটো কথাৰ কাৰণে আমি আজি আহিবলগীয়া হৈছে, যি সময়ত আজি 2024 চনৰ পৰা উচ্চতম ন্যায়ালয়ৰ যিগৰাকী অধিবক্তাই প্ৰাৰ্থীসকলৰ হৈ পেলাই গোচৰ কৰিছে, সজোৰে কিছুমান যুক্তি আগবঢ়াই আহিছে। সেই যুক্তিবিলাকৰ বিপৰীতে আমাৰ অসম চৰকাৰৰ অতিৰিক্ত মহাধিবক্তা নলিন কোহলি ডাঙৰীয়াই, বৰ্তমান তেখেত উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা, যি ধৰণে সজোৰে তেখেতে যুক্তিখিনি দাঙি ধৰিব লাগিছিলে সেই ধৰণে যুক্তিখিনি দিয়াত ক'ৰবাত তেওঁ ব্যৰ্থ হৈছে নেকি, এই প্ৰশ্নটো আমি কৰা নাই। এই প্ৰশ্নটো বৰ্তমান যিটো লিগেল ফ্ৰেটাৰ্নিটি, যিটো আইনী সমাজৰ মাজত এই প্ৰশ্নটো আহিছে, মানে চৰকাৰী অধিবক্তাৰ ভূমিকা অতিৰিক্ত মহাধিবক্তাৰ যিটো স্থিতি, তেখেতৰ যিটো দুৰ্বল স্থিতি আদালতৰ, এই দুৰ্বল স্থিতিক লৈ পেলাই প্ৰশ্ন হৈছে আৰু আমি
এজন উচ্চতম ন্যায়ালয়ৰ অধিবক্তাক আমি প্ৰশ্ন কৰাৰ দৃষ্টিগোচৰ পটককৈ নকৰোঁ, কিন্তু আইনী সমাজত কিছুমান প্ৰশ্ন আহি যায়, খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন, আমি কথাখিনি এক্সপ'জ কৰি দিম আজি। এই প্ৰশ্নটো আহিছে তেখেতৰ ইমান দুৰ্বল স্থিতি কিয়, এই কথাখিনি আচলতে আজি আমি ক'বলৈ আহিছোঁ। এতিয়া কথাটো হৈছে যিটো কমিশ্যন অফ এনকুৱাৰী এক্ট আছে, যিটো 1952, তাৰ 8B অনুসৰি কি হয়, যিকোনো ব্যক্তি, এনি পাৰ্চন, যিজনক আয়োগে, ন্যায়িক তদন্ত আয়োগে তদন্তৰ আওতাত আনিব, সেই ব্যক্তিজনক আৰু যিজন ব্যক্তিৰ ক্ষেত্ৰত আয়োগে ভাবে যে তেওঁৰ ৰেপুটেশ্যন, তেওঁৰ সন্মানটো ক'ৰবাত হয়তো ন্যায়িক তদন্ত আয়োগৰ প্ৰক্ৰিয়াত আহিলে লাঘৱ হ'ব পাৰে, তেওঁৰ সন্মান হানি হ'ব পাৰে, সেনে ব্যক্তিৰ ক্ষেত্ৰত তেওঁৰ কথাখিনি শুনিবৰ কাৰণে তেওঁক কিন্তু সম্পূৰ্ণ অধিকাৰ দিব লাগিব। তেওঁক হিয়াৰিং কৰিবলৈ সুবিধা দিব লাগিব আৰু ফাৰ্ডাৰ এভিডেঞ্চ দিব, ডিফেন্সত দিব। ফাৰ্ডাৰ তেওঁৰ যুক্তিত যদি তেওঁ কিবা ডিফেন্স দিব খোজে তেওঁ সেইখিনি দিব পাৰিব। অৰ্থাৎ এনি পাৰ্চন ইনকুৱাৰী ইনটু দ্য কণ্ডাক্ট অফ পাৰ্চন, যদি কমিশ্যনে ইনকুৱাৰী কৰিব বিচাৰে, or any person whose reputation is likely to be prejudicially affected, the commission shall give the person reasonable opportunity of being heard and to produce evidence in his defense. অৰ্থাৎ তেওঁৰ কথা শুনিব লাগিব, তেওঁক যুক্তি দিয়াৰ কাৰণে উপযুক্ত তেওঁক সুবিধা দিব লাগিব, আৰু 2 নম্বৰতে তেখেতক যি ফাৰ্ডাৰ যদি কিবা তেওঁ ডিফেন্সত ক'ব বিচাৰে সেইটো কোৱাৰ সুযোগ দিব লাগিব। এই দুটা কথা 8Bয়ে কৈ আছে, আৰু যিটো তেওঁ অধিবক্তাই যুক্তি আনিছে যে তেওঁলোকক দিয়া নাই। 8Cয়ে কৈছে যে 8Bত যিসকল ব্যক্তিক এইদৰে মাতি আনিব, যিসকল অন্তৰ্ভুক্ত হ'ব, সেই ব্যক্তিসকলক যি সাক্ষী হ'ব সেই সাক্ষীক ক্ৰছ এক্সামিন কৰিব দিব পাৰিব লাগিব, আৰু তেওঁ যদি লিগেল যদি কোনোবা অধিবক্তা ল'ব খোজে অধিবক্তা তেওঁ এংগেজ কৰাৰ সুবিধাটো কিন্তু কৰি দিব লাগিব। এই কথাটোতে 8Cত কৈছে। আৰু যি তেওঁলোকৰ অধিবক্তা প্ৰাৰ্থীসকলৰ, নিলম্বিত প্ৰাৰ্থীসকলৰ অধিবক্তাই কৈছে যে কমিশ্যনে কি কৰিলে, মই অৰ্ডাৰটোতে পঢ়ি পেলাই শুনাই দিছোঁ, অকণমান কথাটো আপোনাক বুজিবলৈ বেছি সুবিধা হ'ব। তেওঁ ক'লে যে কমিশ্যনে তেওঁলোকক নটিচ দিলে, প্ৰাৰ্থীসকললৈ নটিচ দিলে 13/2021, আৰু সেই নটিচ দিয়াৰ পাছত the petitioners have submitted written statement denying to the contents of the allegation made in the said notice. Thereupon nothing was informed to the petitioner. প্ৰাৰ্থীবিলাকক কমিশ্যনে নটিচ দিলে, নটিচ পাই পেলাই তেওঁলোক আহিলে, তেওঁলোকৰ ৰিপ্লাই দিলে, আৰু তাৰপিছত কমিশ্যনে একো নকৰিলে, খালি যেতিয়া ৰিপৰ্টটো আহিলে তেওঁলোকে দেখিছে যে তেওঁলোকক দোষী সাব্যস্ত কৰিছে। গতিকে তেওঁলোকক যিটো কৈছে উপযুক্ত সুযোগ দিয়া নাই সেইটো, আৰু লগতে তেওঁলোকে ফাৰ্ডাৰ যিটো তেওঁলোকৰ ডিফেন্সত ক'ব বিচাৰিছে সেইখিনি সুযোগ দিয়া নাই বুলি কৈছে, আৰু লগতে অধিবক্তা আৰু যিটো ক্ৰছ এক্সামাইন, সাক্ষীক ক্ৰছ এক্সামাইন কৰাৰ যিটো সুবিধা আছিলে 8C অন্তৰ্গত সেইটো দিয়া নাই বুলি তেওঁলোকে কৈছে। এতিয়া তাৰ পৰিৱৰ্তে সমান্তৰালভাৱে আমাৰ যিজন চৰকাৰী অধিবক্তা নলিন কোহলি ডাঙৰীয়া আছে, তেখেতে ক'লে যে পাৰ্টীসকলক 8Bৰ মতে মাতা হৈ তেওঁলোকক যিসকলক মাতা গৈছিলে তেওঁলোকক কিন্তু যিবিলাক উত্তৰবহী বা টেবুলেশ্যন শ্বীট এইবিলাক তেওঁলোকক পৰীক্ষা কৰিবলৈ পৰ্যন্ত দিয়া গৈছে, ভেৰিফিকেশ্যন কৰিবলৈ পৰ্যন্ত দিয়া গৈছে। গতিকে তেওঁলোকক সুযোগ দিয়া নাই বুলি তেওঁ কৈছে। আৰু দ্বিতীয়তে তেওঁ কৈছে ফৌজদাৰী গোচৰৰ কিছুমান বিষয় তেওঁ লৈছে, 9খন লুজ টেবুলেশ্যন শ্বীটত তেওঁলোকৰ নাম আছিলে, এনেধৰণৰ কিছুমান বিষয় আছে যিখিনি বিষয় আচলতে খুব ইৰিলেভেণ্ট, কাৰণ প্ৰধানকৈ আদালতে সেইদিনা ন্যায়িক তদন্ত আয়োগৰ যিটো লিগেলিটি আৰু ভেলিডিটি, আইনী যিটো মানে প্ৰশ্নটোক লৈ পেলাইহে, তেওঁ বৈধতাটোক লৈ পেলাইহে আচলতে গোটেই আলোচনাটো আছিল। গতিকে এইটো বৰ আচলতে খুব তেখেতৰ যিটো স্থিতি, আমাৰ অতিৰিক্ত মহাধিবক্তা নলিন কোহলি ডাঙৰীয়াৰ যিটো স্থিতি বা যিখিনি তেওঁৰ যুক্তি আছিলে, এই যুক্তিখিনি খুব দুৰ্বল বুলি আচলতে আলোচিত হৈছে, চৰ্চিত হৈছে। কাৰণ তেখেতে খুব ভাইটেল কিছুমান পইণ্টছ আজি বহু দিনৰ পৰা, আজি 2024 চনৰ পৰা এই গোচৰবিলাক চলি আছে, ইমান দিনত তেওঁ কেতিয়াও এই ইমান গুৰুত্বপূৰ্ণ